হেল্ল' এস্পিৰেণ্ট, মই দেৱাশ্ৰী ডেকাই সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমাৰ আজি মিডিভেল হিষ্ট্ৰীৰ বিষয়ে আমি আলোচনা কৰিম। 13শ শতিকাৰ আৰম্ভণিৰ পৰা 1826 চনত যেতিয়া বাৰ্মিছসকলৰ লগত ইংৰাজৰ ইয়াণ্ডাবু সন্ধি হয়, এই সমাজৰ সময়ছোৱাখিনিক তোমাৰ মিডিভেল হিষ্ট্ৰী বুলি কোৱা হয়। আমাৰ অসমৰ ইতিহাসখনক তোমাৰ 4টা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল তোমাৰ প্ৰাক প্ৰাচীন ইতিহাস, অৰ্থাৎ প্ৰি হিষ্ট্ৰী। তাৰপিছত তোমাৰ এনচিয়েণ্ট হিষ্ট্ৰী। এনচিয়েণ্ট হিষ্ট্ৰীৰ পিছত তোমাৰ মিডিভেল হিষ্ট্ৰী আৰু মডাৰ্ণ হিষ্ট্ৰী। এই প্ৰি হিষ্ট্ৰীত তোমাৰ প্ৰথমজন ৰজা আছিলে মহিৰংগ দানৱ, আৰু এই মহিৰংগ দানৱে প্ৰতিষ্ঠা কৰা তোমাৰ বংশটো আছিলে দানৱ বংশ। এই দানৱ বংশত মহিৰংগ দানৱৰ পিছত চাম্বাসুৰ, ৰত্নাসুৰ, ঘটকাসুৰ ৰজা হয়, আৰু নৰকাসুৰে ঘটকাসুৰক বধ কৰি তোমাৰ ভোমা ডাইনেষ্টি বা অসুৰ ডাইনেষ্টি প্ৰতিষ্ঠা কৰে। এই অসুৰ ডাইনেষ্টি বা ভোমা ডাইনেষ্টি বা তোমাৰ দানৱ ডাইনেষ্টি, এই বংশবোৰক তোমাৰ প্ৰাক প্ৰাচীন ইতিহাসৰ ভিতৰত ধৰা হয়, তাৰমানে 4th চেঞ্চুৰী আগৰ কালচোৱা বুলি কোৱা হয়। এই 4th চেঞ্চুৰীৰ পিছৰ যিখিনি সময়ছোৱা আছে সেইখিনিক তোমাৰ বৰ্মন বংশত তোমাৰ প্ৰতিষ্ঠা কৰে। এই বৰ্মন বংশৰ প্ৰথমজন ৰজা আছিলে তোমাৰ পুষ্প বৰ্মন। এই পুষ্প বৰ্মনে প্ৰতিষ্ঠা কৰা বংশটো আছিলে তোমাৰ বৰ্মন বংশ, অৰ্থাৎ 4th চেঞ্চুৰীৰ পিছৰ যিখিনি সময়ছোৱা আছে সেইখিনি তোমাৰ বৰ্মন বংশ বুলি কোৱা হয়। এই বৰ্মন বংশৰ পিছত তোমাৰ শালস্তম্ভ বংশ, তাৰপিছত পাল বংশৰ ৰজাই ৰাজত্ব কৰে, আৰু এই পাল বংশৰ তোমাৰ সময়ছোৱা আছিলে তোমাৰ 990ৰ পৰা 1138 এডিৰ ভিতৰত যিখিনি তোমাৰ কালচোৱা আছে সেই সময়খিনিত তোমাৰ এই পাল বংশৰ ৰজাসকলে ৰাজত্ব কৰিছিলে। এই তোমাৰ পাল বংশৰ পিছত তোমাৰ এই মিডিভেল হিষ্ট্ৰী তোমাৰ আৰম্ভ হয়, অৰ্থাৎ তোমাৰ মধ্যকালীন অসমৰ ইতিহাস আৰম্ভ হয়। তোমাৰ 13শ শতিকাত অৰ্থাৎ 1206 খ্ৰীষ্টাব্দত যেতিয়া মহম্মদ বিন বখতিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰে, সেই অসম আক্ৰমণ কৰাৰ পিছত অসমত মুছলমানসকলৰ আগমন হয়। তাৰ আগলৈকে অসমৰ স্পৰ্শত মুছলমানসকল অহা নাছিলে। তোমাৰ 1206 খ্ৰীষ্টাব্দত মহম্মদ বিন বখতিয়াৰ খিলজীয়ে অসমলৈ প্ৰৱেশ কৰে, আৰু অসমত যেতিয়া মহম্মদ বিন বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰে সেই সময়ত অসমৰ কামৰূপৰ ৰজা আছিলে পৃথু। মহম্মদ বিন বখতিয়াৰ খিলজীয়ে আচলতে তোমাৰ কামৰূপ জয় কৰিম বুলি অহা নাছিলে, তেওঁ বংগ জয় কৰি তোমাৰ চাইনাৰ ফালে অভিমুখী হৈছিলে। যেতিয়া চাইনাৰ ফালে অভিমুখী হয়, সেই তিব্বতত যোৱা ৰাস্তাৰ মাজতে তোমাৰ কামৰূপখন সোমাই পৰে। চ' কামৰূপৰ ৰজাৰ লগত তেওঁ যুদ্ধ কৰিবলগীয়া হয়। আৰু এইবাৰ APSC পৰীক্ষাত তোমাৰ মেইনছত আহিছিলে যে তোমাৰ পৃথুৰ বিষয়ে এটা টকা আলোচনা কৰা, মানে টকা এটা লিখিব দিছিলে পৃথুৰ বিষয়ে। আৰু মহম্মদ বিন বখতিয়াৰ খিলজীৰ আমি সকলোখিনি তথ্য আমি মিনাজুদ্দিন চিৰাজৰ একাউণ্টত তাবাকি নাছিৰী গ্ৰন্থখনৰ পৰা পাওঁ। এইবোৰ তোমাৰ ষ্টেটিক পইণ্ট হয়, এইবিলাক মনত ৰাখিবা দেই। আলিম বাচাক হৈছিল তোমাৰ প্ৰথমজন অসমীয়া যিয়ে তোমাৰ ইছলামলৈ কনভাৰ্ট কৰে। আৰু পৃথুৰ আন এটা নাম আছিলে তোমাৰ বিশ্ব সুন্দৰ দেৱা, আৰু য়োগিনী তন্ত্ৰত তোমাক পৃথুক জলপেশ্বৰ বুলি উল্লেখ কৰা আছে। আৰু বখতিয়াৰ খিলজী পৃথুৰ দ্বাৰা পৰাস্ত হয় কামৰূপৰ পৰা পলায়ন কৰি তেওঁ বংগলৈকে পলাই যায়, আৰু যেতিয়া বংগত তোমাৰ পলাই যায় তেতিয়া সেই সময়ত বংগৰ ৰজা আছিলে আলী মৰ্দান। আলী মৰ্দান আছিলে বখতিয়াৰ খিলজীৰে তোমাৰ মন্ত্ৰী আছিলে। যেতিয়া তোমাৰ পৃথুৱে বখতিয়াৰ খিলজীক তোমাৰ পৰাস্ত কৰে, যেতিয়া পলাই যায় বংগলৈকে, এই আলী মৰ্দানে তোমাৰ বখতিয়াৰ খিলজীক হত্যা কৰে। তেওঁৰ নিজৰ মন্ত্ৰীজনে এই বখতিয়াৰ খিলজীক হত্যা কৰে। এই সকলোখিনি তথ্য আমি কানাই বৰকী ৰক ইনস্ক্ৰিপশ্যনৰ পৰা আমি গম পাব পাৰোঁ।